আজিৰ সাধু কাছ আৰু ৰাজহাঁহ শুনিবা দেই। এখন বিলত এটা কাছ আছিল। সেই বিলখনত সদায় এযোৰ ৰাজহাঁহ চৰিছিল। সেই বিলখনৰ পানী লাহে লাহে শুকাবলৈ ধৰিছিল। কাছটোৱে তাক বচাবলৈ হাঁহযোৰক অনুৰোধ জনালে। তেতিয়া ৰাজহাঁহযোৰে ভাবি ভাবি এটা উপায় উলিয়ালে। সিহঁতে এডাল লাঠি বিচাৰি আনিলে। তেতিয়া লাঠিডালৰ দুই মূৰত ৰাজহাঁহ দুটাই ঠোঁটেৰে কামুৰি ধৰিলে আৰু কাছক লাঠিডালৰ মাজত কামুৰিবলৈ ক'লে। আৰু কাছক ক'লে, বাটত উৰি যাওঁতে তুমি কিন্তু কথা নক'বা। কথা ক'লেই তুমি সৰি পৰিবা। আৰু সেই কৈ ৰাজহাঁহ দুটাই কাছক লৈ উৰা মাৰিলে। কিছু দূৰ যোৱাৰ পিছত সিহঁতে এখন নদী দেখিলে। কাছটোৱে ভাবিলে, এই নদীখনতেই মোক থাকিবলৈ দিলে ভাল হ'ব। আৰু কাছটোৱে ভবা কথাটো ক'বলৈ লওঁতেই তললৈ সৰি পৰিল। অৱশ্যে সৰি পৰিল পানীত। সেইবাবে তাৰ জীৱনটো ৰক্ষা পৰিল, একো হোৱা নাই। তো বিলত পৰি কাছটো ফূৰ্তিৰে সাঁতুৰিবলৈ ধৰিলে আৰু ৰাজহাঁহযোৰ উৰি গুচি গ'ল। আৰু কাছটোৱে ৰাজহাঁহযোৰক ধন্যবাদ জনালে।